কৰ্মচাৰী আৰু শিক্ষকসকলৰ লগত জড়িত আনটা আদেশ আচলতে ইয়াতে আহিছে। অতি গুৰুত্বপূৰ্ণ হয় আৰু এই আদেশটো যদি মনা নাযায় তেতিয়াহ'লে তেওঁলোকৰ দৰমহা বিল পৰ্যন্ত বন্ধ কৰি ৰখা হ'ব। প্ৰফাইল আপডেট যদি সম্পূৰ্ণ নকৰে তেতিয়ালৈকে তেওঁলোকৰ বিদ্যালয়ৰ দৰমহা বা বেতন স্থগিত ৰখা হ'ব। এই ক্ষেত্ৰত এখনি নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ, এখনি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন, আৰু যিখন নটিফিকেশ্যনৰ জৰিয়তে প্ৰত্যেকজন ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰসকলক কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে যে এইসকল কৰ্মচাৰী বা শিক্ষকসকলক তেওঁলোকৰ যদি তেওঁলোকে এইখিনি কাম নকৰে তেতিয়াহ'লে তেওঁলোকৰ দৰমহা বন্ধ হ'ব পাৰে। গোটেইখিনি কথা আমি চাম আচলতে কি দিছে এই নটিফিকেশ্যনখনত। এই নটিফিকেশ্যনখন গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 30/4/2026 তাৰিখত অৰ্ডাৰখন প্ৰকাশিত কৰা হৈছে। কি কথা লিখিছে চাম। ইয়াতে লিখিছে, এইটো লক্ষ্য কৰা গৈছে যে পুনৰ নিৰ্দেশনা দিয়াৰ পিছতো বহু বিদ্যালয়ে শিক্ষা হেতু প্ৰফাইল আপডেট সম্পূৰ্ণ কৰা নাই, যাৰ ফলত জিলাৰ প্ৰদৰ্শনত নেতিবাচক প্ৰভাৱ পৰিছে। এই ক্ষেত্ৰত সকলো শিক্ষা অনুষ্ঠানৰ মুৰব্বী HOI আৰু ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ DDO সকলক কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকৰ অধীনত থকা সকলো কৰ্মচাৰীৰ প্ৰফাইল আপডেট তৎকালীনভাৱে সম্পূৰ্ণ কৰিবলৈ নিশ্চিত কৰে। যেতিয়ালৈকে প্ৰফাইল আপডেট সম্পূৰ্ণ নহয় তেতিয়ালৈকে সংশ্লিষ্ট বিদ্যালয়ৰ দৰমহা বেতন স্থগিত ৰখা হ'ব। সকলো DIS আৰু BWO সকলক এই আদেশ কঠোৰভাৱে পালন কৰিবলৈ আৰু তেওঁলোকৰ নিজ নিজ অধিক্ষেত্ৰত অগ্ৰগতি নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই বিষয়ত যিকোনো অৱহেলা গুৰুত্ব সহকাৰে লোৱা হ'ব আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াক অতি জৰুৰী বুলি গণ্য কৰিব লাগিব। এই আদেশৰ সৈতে বিদ্যালয়সমূহৰ তালিকা সংলগ্ন কৰা হৈছে। তো দেখিবলৈ পাইছে এইখন নটিফিকেশ্যন ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছিলে, আৰু ইয়াতে যদি এইখিনি কাম কৰা নাযায় তেতিয়াহ'লে সংশ্লিষ্ট কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হ'ব পাৰে। সেই ক্ষেত্ৰত ইতিমধ্যে ড্ৰয়িং এণ্ড ডিছবাৰ্চিং আৰু শিক্ষা অনুষ্ঠানৰ মুৰব্বীসকলক নিৰ্দেশ দিয়া হৈছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।